নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো টাইম 60 অসমলৈ ৰিহেব অনুষ্ঠান যদি এখন সমাজত মেডিকেল নাথাকে সাধাৰণ মানুহৰ কি দশা হ'ব পাৰে এবাৰ চিন্তা কৰি চালি অনুমান কৰিব পাৰি সমাজৰ বাবে যেনেদৰে স্কুল বজাৰ বেংক পঞ্চায়ত অতি প্ৰয়োজনীয় অনুষ্ঠান ঠিক সেইদৰে সমাজ এখনত বৰ্তমান অতিকৈ প্ৰয়োজনীয় অনুষ্ঠান হৈছে ৰিহেব প্ৰতিষ্ঠান ৰিহেব অনুষ্ঠানবিলাকত বিশেষকৈ এডিকসকলক পুনৰ প্ৰথম পৰ্যায়লৈ ঘূৰাই লৈ যোৱা হয় ৰিহেব হৈছে এখন চিকিৎসালয় আৰু মানসিকভাৱে চৰিত্ৰ গঠনৰ অভ্যাস কৰা প্ৰতিষ্ঠান বিশেষকৈ চৰিত্ৰ অভ্যাস পৰিণত কৰিবলৈ কমেও 6 মাহ প্ৰয়োজন এইটো অৱশ্যে নিৰ্ভৰ কৰে এডিক ব্যক্তিৰ আচৰণৰ অথবা শিক্ষকজনৰ শিকোৱাৰ প্ৰচেষ্টাৰ ওপৰত এয়া হৈছে মাৰ্ঘেৰিটাৰ কেটেটং অৱস্থিত ৰিহেব দিগদৰ্শন ফাউণ্ডেশ্যনৰ এবছৰ পূৰ্ণ কৰা উপলক্ষে আয়োজন কৰা বৰ্ষপূৰ্তি অনুষ্ঠান এবছৰতে দিগদৰ্শন ৰিহেব ফাউণ্ডেশ্যনে চৰকাৰৰ ফালৰ পৰা 3খন প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছে নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম বহুত ভাল প্ৰশ্ন উদিছে আপুনি উত্থাপন হয় এই প্ৰশ্ন আমাকো বিভিন্ন ব্যক্তিয়ে এই প্ৰশ্ন আমাক সোশ্যাল মিডিয়া যোগে হওক বা মানুহৰ মুখেদি হলেও আমি এটো শুনিব পাইছো কথাটো এনেকা চাওক এতিয়া মেডিকেল আছে বেমাৰটো হেক হোৱা নাই বা থানা আছে বুলি ক্ৰাইমটো হেক হৈ যোৱা নাই ঠিক তেনেকা ধৰণে আমাৰ যোনটো ৰিহেবিলিটেশন সেন্টাৰ আছে নিশা মুক্তি কেন্দ্ৰ আছে নিশা মুক্তি কেন্দ্ৰ আছে বুলি নিশাটো হেক হৈ যাব হেতু কথা নহয় নিশা কৰা মানুহ উলাই থাকিব সমাজত হেতু এতিয়া পৰা নহয় আগৰ প্ৰায় এটা ৰিহেব সেন্টাৰে নিশাটো হেক কৰিব নোৱাৰে হয় নিশা আসক্ত ব্যক্তি এজনক ভাল ৰাস্তা দেখাব পাৰে নতুন জীৱন এটা কেনেকা জীয়াই থাকিব লাগে নিশা এৰি নিশা মুক্ত হৈ কেনেকা জীৱন যাপন কৰিব লাগে সেই বস্তুটো আমি দেখাব পাৰো বা আমি নিজেও হেতু কৰি আছো যেনেকা আপুনি এতিয়া ডায়াবেটিস ৰোগ যদি হয় ডক্টৰে তো আপোনাক কৈ পঠিয়াব যে ইনসুলিনটো এনেকা সময়ত লব এটো বস্তু নেখাব মিঠা বস্তু নেখাব তেনেকা কিছুমান বেমাৰটো ভাল হ'বলৈ কিছুমান ডিসিপ্লিন মানি চলিব লাগিব তো সেই তেনেকুৱা ৰিহেব সেন্টাৰৰ যেতিয়া এটা মানুহ ব্যক্তি এজনে যেতিয়া এডমিট হয় 3 মাহ বা 6 মাহ বা এবছৰ পাছত যেতিয়া ৰিলিজ হৈ যায় তেতিয়া হি মুক্ত হৈ নগল নিশা পৰা কিছুমান ৰুল ৰেগুলেশন ফলো কৰিব লাগে নিশা কৰা জাগাত যাব নেলাগে নিশা কৰা ব্যক্তিৰ লগত ঘূৰিব নেলাগে বা সপ্তাহত এদিন হলো ফেলোশিপিং কৰিব লাগে মিটিং কৰিব লাগে সেন্টাৰত আহি থাকিব লাগে তো হে তেনেকা ধৰণৰ জুনে হে নিয়মটো মানি নচলে এবাৰ উলাই যোৱাৰ পাছত সেন্টাৰ পাহৰি যায় বা হে আমাৰ ফেলোশিপটো পাহৰি যায় বা যোনটো নিয়ম নীতি চলিবলে আমাৰ ডেইলি এটা নিয়ম আছে 1 তাৰিখত বেলেগ 2 তাৰিখত বেলেগ ৰাতিপুৱাই চাই ল'ব লাগে হেতু তো হেবিলাক মতে চলিলে তো নিশ্চয় নিশা মুক্ত হ'ব পাৰিব